ৰাইজ দোল উৎসৱৰ বাবে এতিয়া সম্পূৰ্ণ সাজু ফলগোৎসৱৰ প্ৰাক মুহূৰ্তত ঠায়ে ঠায়ে চলিছে হোলি গীতৰ আখৰা দোল উৎসৱ উপলক্ষে বিভিন্ন খেল ধেমালিৰো আয়োজন কৰা হৈছে ফাগুনে ফাকু খেলে পলাশৰ ডালে ডালে ফাকুৰ ৰঙেৰে ৰঙীন ফাগুন আকৌ আহিল ৰঙৰ উৎসৱ ফাকুৱা হোলিৰ গীতত মুখৰ ৰাজ্যৰ আকাশ বতাহ কেইটামান মুহূৰ্ত বাকি থকা অৱস্থাত গাত তৰণি নোহোৱা হৈছে ওদালগুৰিৰ ডেকা গাভৰু জীয়ৰী বোৱাৰীহঁতৰ হোলি গীতৰ প্ৰতিযোগিতাৰ বাবে এইদৰেই সাজু হৈছে সকলো বৰপেটা সত্ৰৰ পৰম্পৰা অনুসৰি অহা 28 ফেব্ৰুৱাৰীৰ পৰা ওদালগুৰিৰ শ্ৰীমন্ত শংকৰদেৱ সত্ৰত 5 দিনীয়াকৈ অনুষ্ঠিত হ'ব দৌল মহোৎসৱ সেয়ে দিন ৰাতি একাকাৰ কৰি সকলো ব্যস্ত হোলি গীতৰ আখৰাত প্ৰতি বছৰৰ দৰে শ্ৰীমন্ত শংকৰদেৱ সত্ৰ ওদালগুৰিত অনুষ্ঠিত হৈ আহিছে ভগৱান শ্ৰীকৃষ্ণৰ দৌল মহোৎসৱ অহা 28 তাৰিখৰ পৰা 4 মাৰ্চলৈকে 5 দিনীয়া কাৰ্যসূচীৰে আয়োজন কৰা হৈছে ভগৱান শ্ৰীকৃষ্ণৰ দৌল মহোৎসৱ ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে ৰঙৰ উৎসৱ হোলীলৈ সাজু বঙাইগাঁও জিলাও জিলাখনৰ বৃহত্তৰ দেওহাটী অভয়াপুৰীৰ শ্ৰীকৃষ্ণ দৌল উৎসৱ উদযাপন সমিতিৰ উদ্যোগত ব্যাপক প্ৰস্তুতি চলিছে হোলী গীতৰ আখৰাত ব্যস্ত ডেকা গাভৰু এনেদৰেই ৰাজ্যৰ প্ৰান্তে প্ৰান্তে সকলো সাজু হৈছে ফলগোৎসৱ পালন কৰিবলৈ ব্যুৰো ৰিপৰ্ট